এই আজি দুপৰীয়া কাৰণে বৰলীয়া মাছ বজাৰৰ পৰা কিনি আনিলোঁ। 1 পোৱা বৰলীয়া মাছ, তাকে বনাম এতিয়া। বৰলীয়া মাছ নদীৰ বৰলীয়া মাছ ভাজি কৰি আছোঁ মই। বৰলীয়া মাছ কিনি আনিছোঁ, এতিয়া ভাজি কৰি আছোঁ মই বৰলীয়া মাছটো। মাছটো আগতে ফ্ৰাই কৰি ল'লোঁ তৰকাৰী বনাবৰ কাৰণে। মোৰ মাছ ফ্ৰাই হৈ গ'ল। পিঁয়াজ জলকীয়া আগতে তেলত ফ্ৰাই কৰি লওঁ। আদা ৰচুন আগতে পিচি পেলাই আকৌ তেলত দিলোঁ, ফ্ৰাই কৰি লৈছোঁ আগতে। ফুল চব্জি আলু দিলোঁ লগতে, এতিয়া ফ্ৰাই কৰোঁ। সেয়ে ফ্ৰাই কৰি আছোঁ। আগতে ভোল আৰু আলুটো পূৰা ভাজি লৈছোঁ, ভাজি পেলাই ভাঙি আছোঁ তৰকাৰীৰ কাৰণে। পানী দিলোঁ, ভোল আৰু আলু তৰকাৰী পানী দিলোঁ। তৰকাৰী মাছ দিলোঁ। মৰ্নিং এভৰিৱান। এতিয়া মই জিকা আৰু আলুৰ লগত বৰলীয়া মাছ বনাই আছোঁ। আজি বৰলীয়া মাছটো হ'ব গ্ৰেভি। গ্ৰেভি বনাই আছোঁ, উতলি আছে। আজি কিন্তু তৰকাৰীটো বহুত ভাল হৈছে দেই, খাবলৈ ভাল হ'ব তৰকাৰী।